তাই আমি সকলৰ পৰম্পৰাগত বন দেৱতাক পূজা কৰাৰ চাওলং চুকাফাই 1228 খ্ৰীষ্টাব্দত অসমলৈ প্ৰৱেশ কৰি চৰাইদেউত তেওঁৰ বগা গুণা বলি দি ভূ-ফিচু পূজা কৰিছিলে। ভূ-ফিচু হৈছে বন দেৱতা, যি আহত গছ আৰু বৰগছত থাকে। তাই ভাষাত কয় তুন্দৰুং ৰাই, আৰুং ৰাই। এই আহত গছ বন গছত আৰু থকা ভূ-ফিচু দেৱতাক উপাসনা কৰিবৰ কাৰণে যি নৃত্য সৃষ্টি হৈছিল, সেই নৃত্য হৈছে লাইলুংখাম নৃত্য। আজি আমি পৰিৱেশন কৰিব পাইছোঁ এই লাইলুংখাম নৃত্য।
Long boy.